আটাইলৈ ধন্যবাদ। আজি বজালী জিলা পৰিষদ গঠনৰ তাৰিখ আছিলে ৰাতিপুৱা 10:30 বজাত। আমি ৰাতিপুৱা 10 বজাতেই জিলা পৰিষদ কাৰ্যালয়ত উপস্থিত হৈছিলোঁ আৰু নিৰ্দিষ্টভাৱে নিৰ্ধাৰিত সময়ত জিলা পৰিষদ গঠন হ'ব বুলি আমি আশা কৰিছিলোঁ আৰু গঠন হোৱাৰ দিশেৰে অগ্ৰসৰ হৈছিলে। কিন্তু শেষ মুহূৰ্তত জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত জটিলতা আহি পৰিল আজিৰ দিনটোত আৰু সেই জটিলতাখিনি এটা অদৃশ্য শক্তিৰ পৰাই নিশ্চয় আহিল। আমি অনুমান কৰিছোঁ অদৃশ্য শক্তি কোন আমি নাজানো, কিন্তু এটা অদৃশ্য শক্তি নিশ্চয় আছে। অদৃশ্য শক্তিৰ কাৰণেই জিলা পৰিষদ আজি গঠন নোহোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু শেষত যে প্ৰায় দিনটো আমি অপেক্ষা কৰিলোঁ আৰু গোটেই দিনটোৰ অপেক্ষাৰ অন্তত অহা সোমবাৰ 11 তাৰিখে জিলা পৰিষদ গঠন হ'ব। সেইদিনাখন ৰাতিপুৱা 10:30 বজাত এই জিলা পৰিষদ কাৰ্যালয়তে গঠনৰ সময়খিনি নিৰ্দিষ্ট হৈছে আৰু যিহেতু আজিৰ জিলা পৰিষদ গঠনৰ সভাখন স্থগিত হ'ল, গতিকে স্থগিত সভা এখন যিটো ডেটত ৰিফিক্স হয় সেই ডেটত সেই একে সময় হ'ব লাগে, একে স্থান হ'ব লাগে আৰু সেই অনুযায়ী অহা 11 তাৰিখ সোমবাৰ ৰাতিপুৱা 10:30 বজাত জিলা পৰিষদ গঠনৰ সভাখন আহ্বান কৰিছে। ইতিমধ্যে আমাৰ হাতত সেই কপিটো আহি পৰিছে। সেইদিনাখন নিশ্চিতভাৱে জিলা পৰিষদ গঠন হ'ব। এতিয়া মূল কথাটো হ'ল আপোনালোকৰ 5জনে আছিল, তাৰ পিছতো গঠন নহ'ল। কি কোন অদৃশ্য? মই ক'লোঁ যে নিশ্চয়কৈ বা অদৃশ্য শক্তি আছে, যি অদৃশ্য শক্তিৰ কাৰণে আজি জিলা পৰিষদ গঠন সম্ভৱ নহ'ল। আচলতে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত কৰা মোৰ কোনো অসুবিধা নাছিল। 5গৰাকী আমি জিলা পৰিষদৰ সদস্য 5গৰাকী উপস্থিত আছিলোঁ। জিলা পৰিষদ স্মুথলি গঠন হ'লহেঁতেন, কিন্তু হ'ব দিয়া নহ'ল হয়তো। সেইকাৰণে অপেক্ষা কৰিবলগীয়া হ'ল গোটেই দিনটো। তাৰ মাজতে আজি চৰকাৰৰ নিযুত মইনা আঁচনিৰ উদ্বোধন, তেনেকুৱা কাৰ্যসূচী থকাত আমাৰ মাননীয় উপায়ুক্ত মহোদয় তথা জিলা আয়ুক্ত মহোদয় ব্যস্ত হৈ আছিল। গতিকে তেখেতৰ সেই ব্যস্ততাৰ কাৰণেও আমি বহু সময় অপেক্ষা কৰিবলগীয়া হ'ল। তথাপিও আমি আশা কৰিছোঁ যে যিহেতু অহা 11 তাৰিখ সোমবাৰে তাৰিখটো নিৰ্দিষ্টভাৱে দিছে, সেইদিনাখন নিশ্চয় বজালী জিলা পৰিষদ গঠন হ'ব। আয়ুক্তগৰাকীয়ে কৈছে যে মেজৰিটি নোহোৱাৰ বাবে আজি পষ্টপন কৰা। মেজৰিটি নহয়, আচলতে আজি সভাখন যিহেতু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সুবিধাখিনি গোটেইখিনি আছিল আনুষ্ঠানিকভাৱে। যে 5গৰাকী আমি সদস্য আছোঁ, 5গৰাকী সদস্যৰ আটাইগৰাকী ছিগনেটৰিজ এটেণ্ডেঞ্চত চাইন আছে। গতিকে কৰা মোৰ কোনো অসুবিধা নাছিলে। আয়ুক্তগৰাকীয়ে মিছাৰ আশ্ৰয় লোৱা বুলি ভাবে? মই তেনেকৈ নকওঁ, কাৰণ তেখেত এগৰাকী পদবীধাৰী ব্যক্তি। গতিকে তেনেকুৱা অভিযোগ মই দিব বিচৰা নাই। যিয়েই নহওক, কিবা মই বাৰে বাৰে কৈছোঁ অদৃশ্য শক্তিৰ হয়তো টান আছিলে আৰু তেনেকুৱা কাৰণতে আজিৰ সভাখন অনুষ্ঠিত হ'ল। নাম মই নাজানো, যিহেতু আমি অনুমান কৰিছোঁ কাৰোবাৰ ফোন আহি আছে, কাৰ ফোন আমি নাজানো, কিন্তু কাৰোবাৰ ফোন আহি আছে আৰু সেই ফোনৰ কাৰণেই সভাখন ঠিক আৰম্ভ কৰিবলৈ লৈছিলে। DDC ডাঙৰীয়া আৰম্ভ কৰিবলৈ লৈছিলে, আমি ছিগনেচাৰ কৰিছিলোঁ। তাৰপিছত সভাখন শেষত স্থগিত হ'বলগীয়া হ'ল। তথাপিও আমাৰ আজিৰ যদিও অকল আমাৰ বুলিয়েই নহয়, 5গৰাকী জিলা পৰিষদ সদস্য বুলি নহয়, আটাইৰে শুভাকাংক্ষীসকলৰো যথেষ্টখিনি কষ্ট হ'ল। গোটেই দিনটো অপেক্ষা কৰিলে আৰু সেই কষ্টৰ নিশ্চয় ফল আমি অহা সোমবাৰে পাম, 11 তাৰিখে পাম। সেইদিনাখন আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ, সকলোৱে সহযোগ কৰিব, উপস্থিত থাকিব, আপোনালোকেও উপস্থিত থাকিব আৰু সকলোৱে নিশ্চয় সেইদিনাখন গোটেই প্ৰতিচ্ছবিখিনি প্ৰত্যক্ষ কৰিব।